বৰপেটা জিলাৰ ইছাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ ইমান হুছেইন। যোৱা 28 মে তাৰিখত বৰপেটা জিলাৰ আই.এছ. মহোদয়ৰ নিৰ্দেশক্ৰমে হাফিজুৰ ৰহমানৰ ট্ৰেন্সফাৰ TND গাৰ্লছ এইচ.এছ. হায়াৰ ছেকেণ্ডেৰীত হয়। আজি ইতিমধ্যে হঠাৎ 26 জুন তাৰিখে হাফিজুৰ ৰহমানে আৰু এটা ৰিজইনৰ ইছাপুৰ হাইস্কুলৰ ৰিজইনৰ এটা অৰ্ডাৰ লৈ আহে আৰু সেই অৰ্ডাৰটো মই একচেপ্ট কৰাৰ পিছত হাফিজুৰ ৰহমানক মই ক'লোঁ, তুমি TND গাৰ্লছ এইচ.এছ. হায়াৰ ছেকেণ্ডেৰীৰ পৰা ৰিলিজ লেটাৰ লৈ আহিবা আৰু তাৰপিছত মই এটেণ্ডেঞ্চৰ বা শিক্ষাহিতৰ যাৱতীয় কাম কৰি দিম। কিন্তু হাফিজুৰ ৰহমানে আজি 28 তাৰিখত হঠাৎ আহি মোক নজনাকৈ বা কমিটিৰ কোনো সদস্যক নজনাকৈ আহি সি এটেণ্ডেঞ্চত চহী কৰে আৰু শিক্ষা এইটো এপছত নিজৰ নামটো সোমাই লৈ সি এটেণ্ডেঞ্চ দিয়ে। মই হাফিজুৰ ৰহমানক প্ৰশ্ন কৰিলোঁ, তুমি মোক নুসুধাকৈ কিয় এইটো কাম কৰিলা? হাফিজুৰ ৰহমানে মোক কৈছে, মই এইটো আই.এছ.ৰ অৰ্ডাৰ দিছিল, আপুনি একচেপ্ট কৰিছে, মই জইন কৰিছোঁ সেইটো। কিন্তু হাফিজুৰ ৰহমানে 26 তাৰিখত জইন কৰি যায়, বাকীখিনি কাম TNDত কৰিছে, TND গাৰ্লছ এইচ.এছ. হায়াৰ কৰিছে। অথচ ই হঠাৎ আহি ইয়াতে চহী কৰি এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশ কৰিছে। আৰু হাফিজুৰ ৰহমানৰ এই কামটো কৰাৰ কাৰণে মই তাৰ লগত কোনো তৰ্ক বিতৰ্ক কৰা নাই। মই এইটো কামৰ কাৰণে মই বৰপেটা জিলাৰ আই.এছ. মহোদয়ক অনুৰোধ জনাইছোঁ তদন্তমূলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে। মোৰ নাম মহম্মদ শহীদুল ইছলাম। মই মানিকপুৰ ইছাপুৰ VDPৰ সম্পাদক। মই 2016ত এইখন ইছাপুৰ স্কুলৰ সভাপতি ছিলোঁ, প্ৰাক্তন সভাপতি। যোৱা 28 তাৰিখত এইখন স্কুলত মোৰ নিজৰ ল'ৰা এই স্কুলত পঢ়ি আছে। কিবা কাৰণত মই স্কুলত আহি দেখা পালোঁ 28 তাৰিখত আমাৰ প্ৰধান শিক্ষক ইমান আলী ছাৰক অমানসিক ব্যৱহাৰ কৰি আছে 3-4টা শিক্ষকে। তাৰ লগতে দেখা পালোঁ এছিষ্টেণ্ট শিক্ষক যিজন শিক্ষকক আইজৰ অৰ্ডাৰ মৰ্মে আই.এছ. ছাৰে ট্ৰেন্সফাৰ কৰি TNDত দিলে। সেই TNDত যোৱা ৰিলিজ লেটাৰটো হাফিজুৰ ৰহমান ছাৰে পাই আমাৰ হেডমাষ্টাৰ মহোদয়ক লেপটপ দি মূৰত মাৰিবলৈ ধৰিছিল, অশ্লীল ভাষা প্ৰয়োগ কৰিছে, মাৰিবলৈ ভাবুকি দিছে, 3 দিনত শেষ কৰি দিম, নানা ধৰণৰ গালি উপনি দিয়াত আমি প্ৰতিবাদ কৰিলোঁ, অনুৰোধ কৰিছোঁ প্ৰধান শিক্ষকক এনেকৈ ক'ব নালাগিছিল। আচলতে সি আমাৰ লোকেল নহয়, বাহিৰৰ পৰা আহিছে বুলি তেওঁলোকক অশ্লীল ভাষা প্ৰয়োগ কৰিছে, বহুত অমানৱিত ভাৱ কৰিছে। আজি জুন মাহৰ 28 তাৰিখত আকৌ স্কুলত আহি শুনা পালোঁ, মই দেখা নাই, শুনা পালোঁ আকৌ এটা অৰ্ডাৰ কপি লৈ 26 তাৰিখত বোলে আহিছিল। আমাৰ প্ৰধান শিক্ষক মাননীয় ইমান আলী ছাৰ ডাঙৰীয়াই কৈছে, তুমি জইনিং লেটাৰ লৈ যদি আহিছা তেনেহ'লে তুমি আৰু এটা কাম কৰা, ৰিলিজ লেটাৰটো TNDৰ পৰা লৈ আহা, তাৰপিছত আমি তোমাৰ বাকী যাৱতীয় কাম কৰিম। কিন্তু হাফিজুৰ ছাৰে সেইটো নামানি জোৰপূৰ্বকভাৱে বহি কাঢ়ি লৈ তেওঁ ছিগনেচাৰ কৰে আৰু স্কুলত পাঠদান কৰিবলৈ যায়। গতিকে আমি আই.এছ. মহোদয়ক, বৰপেটাৰ আইজক অনুৰোধ কৰিছোঁ ছাৰক ইয়াৰ বিহিত ব্যৱস্থা যেন লয়, এইখিনি আমি আহ্বান কৰিছোঁ।